আজি জুবিনদাৰ জন্মদিন। জুবিনদাবিহীন এয়া প্ৰথমটো জন্মদিন। আজি উকা সকলো। জুবিনদাৰ সোঁৱৰণিত পুনৰ কান্দি উঠিছে অসম। আজি জুবিনদাৰ জন্মদিন। জুবিনদাবিহীন এয়া তেওঁৰ প্ৰথমটো জন্মদিন। এজাক কাল ধুমুহাই কাঢ়ি লৈ যোৱা অসমৰ আটাইতকৈ মৰমৰ পুত্ৰৰ আজি জন্মদিন। যিজন পুত্ৰৰ বাবে সমগ্ৰ অসমে আজি পুনৰ উচুপি উঠিছে। কোনেও হয়তো কল্পনাই কৰা নাছিল কেতিয়াবা যে তেওঁৰ উপজা দিনটোক এনেদৰে কেতিয়াবা তেওঁ বিহীনভাৱেই পালন কৰিব লাগিব। আজি সকলো নিমাত নিস্তব্ধ। আজি সমগ্ৰ অসমতেই ৰং তুলিকা সংগীতেৰে জুবিনদাৰ জন্মদিন উদযাপন কৰা হ'ব। কিন্তু নাথাকিব জুবিনদা। ইয়াতকৈ হয়তো বেদনাদায়ক অসমৰ বাবে আৰু একোৱেই নাই। প্ৰতিজন অসমীয়া আজি ভাগি পৰিছে, কিয়নো ঈশ্বৰ পুত্ৰ জুবিনদা কায়িকভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি বিচাৰিলেও আৰু তেওঁৰ মাতটো কাহানিও শুনিবলৈ নাপাওঁ, তেওঁৰ মুখৰ সেই হাঁহিটি দেখিবলৈ নাপাওঁ। আজি অসমীয়াৰ বাবে অতি কাল ধুমুহাই পাৰ কৰা এই সময়। কোনেও নভবাকৈ আহিছিল জুবিনদা আমাৰ মাজৰ পৰা হেৰাই যোৱা সেই দিনটো, আৰু সেই দিন ধৰি 19 ছেপ্টেম্বৰৰ দিন ধৰি আমি সকলো তাতেই যেন স্তব্ধ হৈ গ'লোঁ। আৰু কেতিয়াও কোনো অসমীয়াই সেই 19 তাৰিখটোক পাহৰিব নোৱাৰে। আজি জুবিনদাৰ জন্মদিন। যিগৰাকী জুবিনদাই অসমবাসীক কেৱল দিলে আৰু দিলে, কিন্তু তেওঁ একোৱেই লৈ নগ'ল। কেৱল লৈ গ'ল অসমৰ মৰম, ভালপোৱা আৰু আশীৰ্বাদ। তেওঁৰ এই উপজা দিনটোত আমি আশা কৰিছোঁ তেওঁ য'তেই আছে তাৰ পৰাই যেন অসমবাসীক চাই আছে আৰু তেওঁৰ সেই চিৰপৰিচিত হাঁহিটিৰে সকলোকে মৰম দিছে।